ভক্তিভাজন নৰনাৰায়ণ স্বৰূপ বা সমস্ত ত্ৰিবেণী গংগা সদৃশ ভক্তিস্বৰূপা মোৰ অতি শ্ৰদ্ধাৰ আইসকল, ভগৱন্তৰ নিত্ৰ সংগী বৰ্জৰ গোপবালকসকল, যুৱবন্ধুসকল, যুৱতীসকল, বিভিন্ন প্ৰান্তৰ পৰা আজি এই পবিত্ৰ অনুষ্ঠান ভাগিত অংশগ্ৰহণ কৰা ভক্তসকল, গুৰুসকল, বৈষ্ণৱসকল, পণ্ডিতবৰ্গ, লগতে আমি এই আসনৰ পৰা আমি সেৱা ধৰিব বিচাৰিছোঁ অসম মুলুকত যিমান সত্ৰ আছে সেই সত্ৰাধিকাৰ প্ৰভুসকললৈ আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাব বিচাৰিছোঁ জোনাকী নগৰৰ বৈষ্ণৱ পৰিয়ালটিৰ মুৰব্বী শ্ৰদ্ধাৰ শ্ৰীযুত মোহন বৰুৱা বাপজনাকে প্ৰমুখ্য কৰি ভক্তিস্বৰূপা আই শ্ৰীমতী ৰঞ্জিতা বৰুৱা আইগৰাকীৰ লগত সমস্ত পৰিয়ালে একত্ৰ হৈ আৰু সেই সমস্ত পৰিয়ালটিক উদগনি জনোৱা, আৰ্থিক, কায়িক, মানসিকভাৱে সহায় কৰা এই ওচৰ চুবুৰীয়া গঞাসকলৰ যিসকল সেৱকী সমস্তজনলৈ আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা সেৱা আগবঢ়াইছোঁ। আমি আজি পৰম কৃতাৰ্থ হৈছোঁ আপোনাসৱে এই অধমক এনে এটা পবিত্ৰ স্থানত পবিত্ৰ ক্ষণত আহি ভগৱন্তৰ গুণ কথা কীৰ্তন কৰিবলৈ যি সুযোগ আৰু সুবিধা দিলে, হয়তো আমি কোটি কোটি জনমৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰিম। সেয়েহে আপোনাসৱক আমি কেনেধৰণে ধন্যবাদ জনাম, আমাৰ ধন্যবাদ জনাব পৰা ক্ষমতা নাই। আমি ভগৱন্তৰ দুখানি চৰণ লক্ষ্য কৰি আপোনাসৱ হৈ সেৱা ধৰিছোঁ, যাতে আপোনাসৱক মংগলে ৰাখক, কুশলে ৰাখক আৰু এনেধৰণে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি আপোনাসৱৰ মন যাতে পবিত্ৰ কৰি ৰাখিব পাৰে ভগৱন্তই এইকণ কৃপা কৰক। আৰু আমি সেৱা ধৰিছোঁ এই পবিত্ৰ অনুষ্ঠানৰ পৰা আপোনাসৱৰ এই অঞ্চলৰ যদি কোনো লোক অসুখীয়া হৈ আছে, আহিব পৰা নাই আজি পবিত্ৰ অনুষ্ঠান ভাগিলে, তেওঁক ভগৱন্তই কৃপা কৰক যাতে তেওঁ সুস্বাস্থ্য হওক। আৰু যিসকল প্ৰবাসী ক'ৰবাত কৰ্মসূত্ৰে আছে, আজি অনুষ্ঠান ভাগিলে আহিব লাগিছিল, আহিব নোৱাৰিলে, তেওঁলোককো ভগৱন্তই মংগলে ৰাখক, মংগলে ৰাখক। আশে পাশে থকা সমস্ত জীৱকুল আমাৰ লগতে সমস্তজনক যাতে ভগৱন্তই কৃপা কৰে। এই সেৱা আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰি আজি আমি ভাগৱত অনুষ্ঠান ভাগি আগবঢ়াবলৈ বিচাৰিছোঁ। এইখিনিতে আমি আপোনাসৱলৈ এভাগি মিনতি জনাব বিচাৰিছোঁ যে আপোনাসৱৰ ইয়াত বা আপোনালোকৰ নামঘৰত বিভিন্ন ভাগৱত অনুষ্ঠান হয়তো আগে পিছে পাতিছে, বিভিন্ন লোক শ্ৰদ্ধাৱান লোক আহিছে, আপোনাসৱক ঈশ্বৰৰ কথা কৈছে। আজি আমাৰ সনাতন পৰম্পৰাত বহু শাস্ত্ৰ আছে, তাৰ ভিতৰতে আপোনালোকে নিৰ্বাচন কৰিলে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ। তো ভাগৱত শাস্ত্ৰ কিয় প্ৰাধান্য দিয়া হ'ল? আমিতো মহাভাৰত শুনিব পাৰিলোহেঁতেন, ৰামায়ণ শুনিব পাৰিলোহেঁতেন, গীতা শুনিব পাৰিলোহেঁতেন, নহয়নে বাৰু বাপসকল? কিন্তু আমি প্ৰাধান্য দিছোঁ মহাভাগৱত শাস্ত্ৰ। অৰ্থাৎ সনাতন পৰম্পৰাত সমস্ত শাস্ত্ৰৰ ভিতৰত বৰিষ্ঠতম শাস্ত্ৰ হ'ল মহাভাগৱত শাস্ত্ৰ, য'ত জীৱৰ মুক্তি আৰু গতিৰ কথা ইয়াত উল্লেখ আছে। সেয়েহে আপোনাসৱে আজি ভাগৱতৰ সন্মুখত বহি ভাগৱত শ্ৰৱণ কৰিম বুলি পৰম আশাৰে আছে। আমি আপোনাসৱক সেৱা ধৰিছোঁ। আমি এই আসনত আমাৰ পৰিচয় বুলি ক'বলৈ কোনো পৰিচয় নাই। এই ভাগৱত আসনখন হ'ল ব্যাসদেৱৰ আসন, নিৰ্গুণবাদী শুকদেৱৰ আসন। এই আসনখনত যেতিয়াই উপবিষ্ট কৰা হয় বা উপবিষ্ট হোৱা হয়, লগে লগে আমি ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম অৱস্থালৈ গতি কৰিব লগা হয়। আমাৰ বিশেষ পৰিচয় বুলি কোনো পৰিচয় নাথাকে। আমি মাত্ৰ পৰিচয় কৰাব লাগে ভাগৱতক, আমি পৰিচয় কৰাব লাগে ভগৱন্তৰ গুণ, লীলা, চৰিত্ৰ। সেয়েহে আমি সৰ্বপ্ৰথমে
মূল বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনাসৱৰ ওচৰত 5 মিনিট সময় থাকিম, ভাগৱতক আপোনাসৱৰ মাজত পৰিচয় কৰাই দিম। পৰিচয় মানে আপোনাসৱে জানে, কিন্তু তথাপিতো আমাৰ গুৰুৰ নিৰ্দেশ আছে, ভাগৱত আৰম্ভ কৰাৰ আগতেই আমি ভাগৱতক পৰিচয় কৰাব লাগিব, অৰ্থাৎ যাক প্ৰস্তাৱনা বুলি কোৱা হয়। আপোনাসৱে জানে এই ভাগৱত যি 4টা অক্ষৰে হৈ এটা শব্দ হৈছে ভা, গ, ৱ আৰু দন্ত্যাত। প্ৰথম জানিব লাগিব এই কথাটো। বিভিন্ন অৰ্থ আছে বা বিভিন্ন ধৰণে ব্যাখ্যা হৈছে, গুৰুসকলে লিখিছে, কিন্তু অৰ্থ একেটাই। ভা পদে কৈছে ভা দীপ্ত সচিদানন্দ, গ গতীয় জৈস্য অলৌকিক, ৱ বৰিষ্ঠম শাস্ত্ৰনম, ত তৰিয়েব ভৱাৰ্ণৱম। আকৌ কৈছে ভা ভাবুকং জ্ঞান, গ জ্ঞানং উদ্ভৱম, ৱ বৈষ্ণৱ জ্ঞানম, ত তত্ত্ব দৰ্শনম। আমি সেৱা ধৰিম, আমি কৈ থকা আশে পাশে যদি কথা পাতি থাকে আপোনাসৱে অপৰাধত পৰিব, যিহেতুকে মহাভাগৱত। ভাগৱত চলি থকাৰ সময়ত যদি আপোনালোকে গুণগুণকৈ বিষয় কথা পাতি থাকে, আমি আপোনাসৱক সেৱা ধৰিছোঁ, এইটো এটা আমাৰ ডাঙৰ পৰিৱেশ। যেতিয়ালৈকে আমি এই পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমাক ভাগৱতে ক্ৰিয়া কৰিব নোৱাৰিব। অন্যহাতে ভগৱন্তৰ প্ৰমত্ত নাম বস্তু প্ৰকাশ হৈ থাকিব, কাষতে বিষয় কথাত যেতিয়া মজগুল হৈ থাকিম, তেতিয়া এই ভাগৱতে আপোনাসৱক বেলেগ এটা জেগালৈ গতি কৰাই লৈ যাব। গতিকে আমি সেৱা ধৰিছোঁ, যিকণ সময় আমাক দিছে সেইকণ সময় আমি সমস্ত কথাৰ পৰা পৰিহাৰ কৰি কেৱল ভাগৱতৰ ভগৱন্তৰ গুণ কথাত যাতে আমি ৰোমাঞ্চিত হৈ থাকিব পাৰোঁ, মন প্ৰাণ যাতে অৰ্পি দিব পাৰোঁ, এইকণ আপোনাসৱক কৃপা কৰক, ভগৱন্তৰ ওচৰত আমি সেৱা ধৰিছোঁ। গতিকে আমি দ্বিতীয়তে কৈছোঁ ভা ভাবুকং জ্ঞেয়ং ক'লোঁ, তাৰপিছত ক'লোঁ ভা পদে আমাক পোহৰ কথা কৈছে, গ পদে আমাক ভগৱন্তৰ গুণগানৰ কথা কৈছে, ৱ পদে আমাক বৈষ্ণৱ জ্ঞানৰ কথা কৈছে, আৰু ত পদে আমাক তত্ত্ব দৰ্শনৰ কথা কৈছে। ভা পদে ভগৱন্ত ভক্তিকে হে কয়, গ পদে গোবিন্দৰ গুণনাম চয়, উ পদে সমস্ত বেদৰয় ভিপ্ৰায়ী, ত পদে কৃষ্ণ ভজি পবিত্ৰ হুৱই। কি ক'লে? আমি বহুকেইটা অৰ্থ পালোঁ। ভা পদে ভগৱন্তৰ ভক্তিৰ কথা কৈছে। ভক্তি মানে কি? ভক্তি মানে আমি জানিব লাগিব, পাছৰ আখৰটোৱে আমাক ভক্তিৰ কথা ক'লে যে কি ভক্তি কৰিবা। গ পদে গোবিন্দৰ গুণনামচয়, গোবিন্দৰ গুণনাম। এতিয়া গুণনাম কি কি কেনেকৈ জানিম আমি? নহয়নে বাৰু? এৰা মোহোৰেহে জন্ম কৰ্ম মোৰ গুণ নাম, আকেহে কীৰ্তন কৰিবে কয় বিশ্ৰাম। এৰাম আকেহে কীৰ্তন কৰিবে কহে ৰতি, ইহাকে বুলিলোঁ মই উত্তম ভকতি। আমি ভকতিৰ ঠিকনাটো পালোঁ। অৰ্থাৎ ভাগৱতে কৈছে ভা শব্দে ভক্তি কৰা। কি ভক্তি কৰিবা, কেনেকৈ কৰিবা? গ পদে গোবিন্দৰ গুণনাম ছয়। ছয় মানে ছটা নহয়, ছয় মানে বহু বচন। এতিয়া এই ভা আৰু গৰ আখৰ দুটাৰ ক'ৰ পৰা আমাক উপদেশ দিলে? সমস্ত বেদৰ অভিপ্ৰায় এইটোৱে আছিল যে ৱ পদে সমস্ত বেদৰ অভিপ্ৰায়। বেদৰ অভিপ্ৰায়টো এইটো আছিল যে ভগৱন্তৰ গুণ কীৰ্তন কৰি
ভক্তি কৰি জীৱৰ তৰণৰ উপায় মহাভাগৱত শাস্ত্ৰ। এয়া হ'ল বেদৰ অভিপ্ৰায়। কথাখিনি বুজি পালোঁ আমি, নহয়নে বাৰু? গতিকে আমি সৰ্বপ্ৰথমে এই কথাকেইটা জানিব লাগিব যে ভক্তি কৰিবলৈ হ'লে গোবিন্দৰ গুণনাম কীৰ্তন কৰিব লাগিব। এতিয়া এই ভাগৱত আৰম্ভ কৰাৰ লগে লগে আপোনালোকে আমি এটা মন্ত্ৰ উচ্চাৰণ কৰিছিলোঁ। আজি এই মন্ত্ৰটোৱে আপোনাসৱক আমি দি যাম। আমি কি দি যাম? ভগৱন্ত পুৰুষে দিছে এই মন্ত্ৰ আমালৈ। কি মন্ত্ৰ দিলে? ওম প্ৰণৱ মন্ত্ৰ। এই জগতত আটাইতকৈ শ্ৰেষ্ঠ মন্ত্ৰটো হ'ল ওম নমো ভগৱতে বাসুদেৱায়। তাত কেইটা অক্ষৰ আছে? 12টা অক্ষৰ আছে। যুৱ বন্ধুসকলক কৈছোঁ, যুৱতীসকলক কৈছোঁ, আইসকলক কৈছোঁ, বৰ্তমান কলিযুগৰ ধুমধেমীয়া অৱস্থাত ঈশ্বৰ ভক্তি কৰিবলৈ সময় নাপালেও, ততাতৈয়াকৈ কেনিবাদি যাবলগীয়া হ'লেও আপোনাভাৱে যদি ৰাতিপুৱা খাওঁতে শুওঁতে উঠোঁতে যাওঁতে ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায় যদি উচ্চাৰণ কৰি ওলাই যায়, তেতিয়াহ'লে জগতৰ শ্ৰেষ্ঠ মন্ত্ৰ, ইয়াতকৈ আৰু ডাঙৰ মন্ত্ৰ নাই। আপোনালোকে জানে সেইটো মন্ত্ৰ, নহয়নে বাৰু? গতিকে ওম নমো ভগৱতে বাসুদেৱায় সুৰ লগাই গাব নোৱাৰিলেও অন্তৰতে ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায় এনেধৰণে 4 বাৰ উচ্চাৰণ কৰি আপোনালোকে গতি কৰিব, কৰ্ম কৰিব, আপোনাৰ হ'ব মংগল হ'ব। এই মন্ত্ৰটো কোনে কাক দিছিলে? সৰ্বপ্ৰথমে এই কথাটো আমি জানিব লাগিব। এই মন্ত্ৰটো কেনেকৈ আমাক শাস্ত্ৰই উপদেশ দিলে, নহয়নে বাৰু? এই মন্ত্ৰটো দেৱৰ্ষি নাৰদে ধ্ৰুৱক দিছিল। আৰু এক মন্ত্ৰ কহোঁ শুনা সাৱধানে, জাতপৰে মন্ত্ৰ নাই এহিতি ভুৱনে। 12 অক্ষৰ মন্ত্ৰ, মন্ত্ৰতে প্ৰধান, যাক জানিলে নৰ হুৱে হৰিৰ সমান। এই মন্ত্ৰটো যদি আপোনাভাৱে নিতৌ অৱগাহন কৰে, কি বুলি কৈছে শাস্ত্ৰই? ঈশ্বৰ হৈ যাব, আপোনালোক হৰি হৈ যাব, হৰি হৈ যাব। ইমান ডাঙৰ মন্ত্ৰ। প্ৰমাণ ধ্ৰুৱ সুৰুচি বৈমাতৃ আছিল, সুনীতি তেওঁৰ নিজৰ মাতৃ আছিল, উতানপাত তেওঁৰ পিতৃ আছিল। উতানপাত যেতিয়া ৰাজসিংহাসনত বহি আছিল, তেতিয়া পুত্ৰ ধ্ৰুৱই ৰাজসিংহাসনত পিতৃৰ কোলাত বহিবলৈ আগবাঢ়ি গৈছিল। বৈমাতৃয়ে ধ্ৰুৱক কোলাত বহিবলৈ দিয়া নাছিল। ধ্ৰুৱই কৈছিল, হে মাতৃ, মই কিয় পিতৃৰ কোলাত বহিব নোৱাৰোঁ? কিয়? বোলে নোৱাৰা। মই নাজানো কিয় নোৱাৰা। বোলে বহিবলৈ হ'লে কি কৰিব লাগিব? বোলে বহিবলৈ হ'লে তুমি ঈশ্বৰক সাধনা কৰিব লাগিব, আৰু ঈশ্বৰক সাধনা কৰি মোৰ গৰ্ভত তুমি জন্ম ল'লেহে তোমাৰ পিতৃৰ কোলাত বহিব পাৰিবা। ধ্ৰুৱৰ মনত চাপ পৰিলে। ওচৰতে লগৰীয়াসকলো আছিল খেলি, আৰু তেওঁ মনত দুখ লৈ মাতৃ সুনীতিৰ আগত এই কথা ক'লে যে, হে মা, মোৰ মাহীমায়ে কৈছে যে মোৰ পিতৃৰ কোলাত বহিবলৈ হ'লে ঈশ্বৰ সাধনা কৰিব লাগিব, বনলৈ যাব লাগিব। দুগৰাকী উতানপাত ৰজা, এগৰাকী সুৰুচি ৰুচিবোধ আৰু এগৰাকী সুনীতি নীতিবোধ। নীতিয়ে আমাক সদায় নীতিৰ কথা ক'ব, ৰুচিয়ে সদায় ভোগবিলাকৰ কথা ক'ব। কিন্তু সুনীতি এগৰাকী পৰম ধাৰ্মিক মাতৃ আছিল। তেতিয়া ধ্ৰুৱক কৈছিল, বোপা, যদি মাতৃয়ে কৈছে, যদি ঈশ্বৰ সাধনা কৰিলে তুমি পিতৃৰ কোলাত বহিব পাৰিবা, যোৱা যোৱা। আৰু ধ্ৰুৱই লগে লগে মাতৃৰ চৰণ চুই বনলৈ গুচি গ'ল। বয়স 5 বছৰ। এতিয়া মই আইসকলক কৈছোঁ, বাপসকলক কৈছোঁ, যুৱ বন্ধুসকলক কৈছোঁ, এই যে বৈমাতৃয়ে 5 বছৰ সন্তানটিক কি কৰিবলৈ উপদেশ দিলে? ঈশ্বৰ সাধনা কৰিবলৈ উপদেশ দিলে। আৰু আমাৰ পিতৃপুৰুষসকলেও ল'ৰা ছোৱালীক ঈশ্বৰ সাধনা কৰিবলৈ উপদেশ দিয়ে। এই কথাটো শুদ্ধ নে অশুদ্ধ আছিল?
আপোনালোকে হয়তো ক'ব শুদ্ধ আছিল, কাৰণ ঈশ্বৰ উপাসনা কৰিবলৈহে কৈছে। আমি কৈছোঁ যে আমি বিচাৰ বিশ্লেষণৰ পৰা আমাৰ পণ্ডিত পৰ্বসকলে কৈছে এই বিবেচনাটো অশুদ্ধ আছিল। কেনেকৈ ঈশ্বৰ উপাসনা কৰিবলৈ ক'লে কেনেকৈ অশুদ্ধ হ'ল? তেওঁতো বেয়া কামলৈতো পঠিওৱা নাছিল। আমাৰ আইসকলে কেতিয়াবা পাহৰণত যদি জলকীয়া আনিবলৈ থাকি যায়, যদি বাৰীতে জলকীয়া এজোপা ৰুই থোৱা আছে, ৰাতি ভাতকেইটা খাবৰ টাইমত যদি জলকীয়াটোলৈ মনত পৰিলে, এই ৰাতি এন্ধাৰে মেধাৰে আপোনালোকৰ সেই সৰু নাতিটোক বাৰীৰ পৰা জলকীয়াটো ছিঙি আনিবলৈ দিয়েনে? মন গৈছে নিজেই যাব, জোকে খায়, পোকে খায়, সাপে খায়, নিজকে খাব। সেই কেঁচুৱা ল'ৰাটোক বাৰীলৈ কিন্তু জলকীয়াটো আনিবলৈ নপঠায়। যিটো সময়ত হুৰুচিয়ে 5 বছৰ সন্তানটিক জংঘললৈ ঈশ্বৰ উপাসনা কৰিবলৈ উপদেশ দিছিল, তাৰ উদ্দেশ্যটো বেয়া। অৰ্থাৎ সেই সময়ত জংঘলত বাঘ ভালুক ইমান প্ৰতাপী হৈ আছিল, এই 5 বছৰ সন্তানটো যেতিয়া জংঘললৈ ঈশ্বৰ উপাসনা কৰিবলৈ যাব, তাক খাই পেলাব। এয়া হ'ল হুৰুচিৰ মনৰ অসৎ অভিপ্ৰায়। লাইনটো দেখুৱাইছে সৎ, কিন্তু বিপৰীতে তেওঁ এটা অসৎ চিন্তাৰে ধ্ৰুৱক পৰামৰ্শ দিছে। কথাটো বুজি পালেনে? বুজি নাপালে ক'ব, লাহে লাহে ক'ম। যিকণ সময় আমাক দিছে, যিকণ সময় আজি আমি পাইছোঁ, ভগৱন্তে আমালৈ এই সময়কণ দিছে, কিবা এটা আমাৰ কাম আহিব লাগে। 5 বছৰ সন্তান বনলৈ গুচি গ'ল, প্ৰভুৱে দেখি আছে সকলোখিনি, প্ৰভুৰ কাম বাঢ়ি গ'ল। সেই 5 বছৰ সন্তানটি যেতিয়া ঈশ্বৰ উপাসনা কৰিবলৈ আহিলে, তেওঁতো একো নাজানে। দেৱৰ্ষি নাৰদৰ তেওঁ নিৰ্দেশ দিলে। ভগৱন্তৰ 24টা অৱতাৰৰ ভিতৰত দেৱৰ্ষি নাৰদো আছে। দেৱৰ্ষি নাৰদ ভগৱন্তৰ অংশ অৱতাৰ, আৰু তেওঁ নিজেই দেৱৰ্ষি নাৰদক ক'লে যে যোৱা, তেওঁক বুজোৱা, পাৰিলে উভতাই পঠিওৱা, নহ'লে তাৰ ব্যৱস্থা কৰা। সৰ্বপ্ৰথমে দেৱৰ্ষি নাৰদে আহি ধ্ৰুৱক লগ পালেহি। ধ্ৰুৱক সুধিলে, ঐ ল'ৰা, ক'ত যাওঁ? বোলে মই ঈশ্বৰ উপাসনা কৰিবলৈ যাওঁ। তই ঈশ্বৰ উপাসনা কৰিব জানো? বোলে নাজানো। তই কেনেকৈ কৰিবি? আমাৰ কৃপালু মাধৱ মহাপুৰুষে নামঘোষাত এটি সুন্দৰ প্ৰাৰ্থনা উপস্থাপন কৰিছে। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পায়, যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি যোৱাই। বহুত উচ্চস্তৰীয় প্ৰাৰ্থনা, কোনো কামনা নাই। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায়। তোমাক কেনেকৈ ভজিব লাগে, কেনেকৈ সেৱা কৰিব লাগে, তাৰ মোৰ কোনো নীতি, কোনো উপায়ে পোৱা নাই। যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি জোৰাই। যিমতে আহিছোঁ সেই প্ৰভু তুমি হৃদয়ত হৃদিস্থিত হৈ সেইমতেই তুমি মোক ব্যৱস্থাটো কৰি দিয়া। দেৱৰ্ষি নাৰদে বুজালে, 5 বছৰৰ সন্তান, তই জাননে এই যে জংঘলত কিমান বাঘ ভালুক আছে, তোক খাই পেলাব। বোলে মোৰ ক'বলগীয়া নাই, মোৰ মাতৃৰ আদেশ, মোৰ পিতৃৰ কোলাত বহিব লাগে। তই মন্ত্ৰ জাননে? বোলে একো নাজানো। তই ঘূৰি যাগে বুলি কৈছে, নাযায়। তেতিয়াহ'লে বৈ। দেৱৰ্ষি নাৰদে ধ্ৰুৱক লৈ মধুবনলৈ লৈ গ'ল। কুঞ্জন নদী অৰ্থাৎ সৰস্বতী নদীৰ পাৰত তেওঁক এই মন্ত্ৰটো প্ৰদান কৰিলে। আৰু এক মন্ত্ৰ কহোঁ শুনা সাৱধানে, জাত পৰে মন্ত্ৰ নাই এহি ত্ৰিভুৱনে। 12 অক্ষৰ মন্ত্ৰতে প্ৰধান, যাক জানিলে নৰে হুৱে হৰিৰ সমান। আমি ক'লেইতো নহ'ব। বোলে আজি ক'লোঁ আপোনালোকৰ ওম নমো ভগৱতে, আপোনালোকৰ গতি সাধন হ'ব, আপোনালোকৰ কল্যাণ হ'ব। তো প্ৰমাণ লাগিব ন আমাক। তো প্ৰমাণ ধ্ৰুৱই দেৱৰ্ষি নাৰদৰ বাক্য পালন কৰিলে। পালন কৰি ওম নমো ভগৱতী বাসুদেৱাই, ওম নমো ভগৱতী বাসুদেৱাই, ওম নমো ভগৱতী বা, অকলে এইটোৱে মন্ত্ৰ। ভগৱান সন্তুষ্ট হৈ গ'ল। ভগৱান গুচি আহিলে ওম নমো ভগৱতী বাসুদেৱায়ৰ মন্ত্ৰত মুগ্ধ হৈ। আহি পেলাই ধ্ৰুৱক কৈছে, সেই ধ্ৰুৱ, তোমাৰ মন্ত্ৰত মই সন্তুষ্ট হৈছোঁ। তোমাক দেৱৰ্ষিয়ে যিটো মন্ত্ৰ শিকাই দিলে, সেই মন্ত্ৰৰ দ্বাৰা মই সন্তুষ্ট হৈছোঁ, তুমি চকু মেলা। এতিয়া ধ্ৰুৱই চকু নেমেলে। ধ্ৰুৱই ভয় কৰিছে যে কোন আহিছে বা, যদি মই চকু মেলি দিওঁ তেতিয়াহ'লে কিজান ফুটি যায়। এয়া আমাৰ চৰ্ম চকু, তেওঁ বা কেনেকুৱা শক্তিশালী, কোন বা আহিছে।
তেওঁ এটা প্ৰমাণ চাব বিচাৰিলে যে হে প্ৰভু, তুমি যদি সঁচাকৈ সন্তুষ্ট হৈছা তেন্তে তুমি মোৰ হৃদয়ত তোমাৰ ৰূপ মোক দৰ্শন কৰোৱা। আৰু সেই ৰূপটোৰ কথা দেৱৰ্ষি নাৰদে ধ্ৰুৱক শিকাই দিছিল। ৰূপটো আপোনালোকে জানে, আমাৰ প্ৰভুৱে আজি সেই ৰূপলৈ নগ'ল, বৈকুণ্ঠৰ বৰ্ণনা দিলে আৰু বৈকুণ্ঠৰ বৰ্ণনাৰ পাছতে ভগৱন্তৰ ধ্যান আছিলে, নহয়নে বাৰু? ধ্যান বৰ্ণনাত দুটা কীৰ্তন আছে। প্ৰথমতে বৈকুণ্ঠখন দেখুৱাইছে, তাৰ পাছতে ভগৱন্তৰ ৰূপটো। আমি প্ৰত্যেকেই ভগৱন্তৰ ৰূপটো জানিব লাগিব। বাপাই সমস্ত ঈশ্বৰ সেৱা কৰিবলৈ, ভক্তি কৰিবলৈ হ'লে আমি কিছুমান তৰিকা জানিব লাগিব। এতিয়াতো আমি ঈশ্বৰ নেদেখোঁ, কাৰণ ঈশ্বৰ নায়েই ইয়াৰ। আপুনি ঈশ্বৰকৈ থাকিলে কোনোদিন আপোনাৰ আগত ঈশ্বৰ নোলায়। আপুনি আপোনাৰ এটা চকু আছে যাক ত্ৰিনয়ন বুলি কয়। আমি অকল মহাদেৱৰহে ত্ৰিনয়ন দেখিছোঁ, আপোনালোকৰো ত্ৰিনয়ন আছে, কিন্তু সেই চকুটো খুলিব লাগিব। আৰু চকুটো কেনেকৈ খুলিব আপুনি? সাধনাৰ মাধ্যমেদি। আজি ধ্ৰুৱই সাধনাৰ মাধ্যমেদি সেই চকুটো খোল খুৱাইছে। ভগৱন্তক কৈছে, তুমি যদি আহিছা তেন্তে মোৰ হৃদয়ত তোমাৰ ৰূপটো মোক দৰ্শন কৰোৱা। আৰু ভগৱন্তই তেওঁ বাক্য পালি ধ্ৰুৱৰ হৃদয়ত ভগৱন্তৰ ৰূপটো দৰ্শন কৰোৱাইছে, চকু মুদি দেখিছে। আমাৰ আগত আধুনিক গীত এটা গায়, চকু মেলি নাচাবা, লাগি নাচাবা, চকু মুদি চোৱাচোন দেখা পাবা তাতে। আমি চকু মুদি ঈশ্বৰক দৰ্শন কৰিব লাগিব। ঈশ্বৰক হৃদয়ত দৰ্শন কৰোৱাই দিলে। বেদৰ হিৰুভাগে হিৰু ৰত্ন, ৰত্নময় নুপুৰ, নুপুৰৰ ওপৰে বাসুকী, ৰাম কমল সদৃশ জংঘাদয়, প্ৰীত বস্ত্ৰ ললিত বলিত, কঁকালত কিংকিনিয়ে শোভা কৰিছে, নাভিৰ আৱৰ্ত ভাগ গভীৰ, অজানুলম্বিত ভোজ, ভোজত বাহুত বলয়া, বক্ষত ভিগুৰ পদচিহ্ন, কণ্ঠত ভকতে অৰ্পণ কৰা তুলসীমালা, বৈষ্ণৱে অৰ্পণ কৰা বৈজয়ন্তীমালা, গোপীসকলে অৰ্পণ কৰা প্ৰেমমালা, হেমহাৰ, উষ্ঠদয় ৰক্তিমাবৰ্ণ, দন্ত মুকুতাৰ প্ৰান্তি, নাখা তিল ফুলৰ সদৃশ উন্নত, চক্ষু ৰামকমলৰ সদৃশ উজ্জ্বল, ভ্ৰুৱ মদনৰ ধনুৰাকৃতি, কৰ্ণত মকৰ কুণ্ডল, দীৰ্ঘ কপাল, তাত গংগাৰ তিলক, নীল অংকুচিত কেশ, ভকতে প্ৰেম ৰখে আগবঢ়োৱা মুকুট, আৰু যশস্যাই কিৰীতি, ময়ূৰ পেচন্দৰা। এই ৰূপ ধ্ৰুৱই হৃদয়ত দৰ্শন কৰিলে। আৰু দৰ্শন কৰাৰ পাছত দৰ্শন কৰোঁতে এতিয়া আকৌ চকু নেমেলে। তেতিয়া ভগৱন্তই কপোলত তেওঁ লৈ অনা শংখই স্পৰ্শ কৰি দিয়াত তেওঁ চেতন ঘূৰি আহিলে আৰু চকু মেলি দেখিলে তেওঁ হৃদয়ত দেখা সেই ভগৱন্ত বাহ্যিকত তেওঁ দেখা পালে। বাহিৰে ভিতৰে তুমি গুৰু হৰি আচাহা চৈতন্য ৰূপে, দিওক সুমতি তুমি বিনে গতি নাহিলে কৰিলোঁ স্বৰূপে। আমাৰ গুৰু দুজন, এজন বাহিৰত আৰু এজন অন্তৰত। সেইকাৰণে প্ৰাৰ্থনাত কৈছে, বাহিৰে ভিতৰে তুমি গুৰু হৰি আচাহা চৈতন্য ৰূপে। বাহিৰত আমাৰ যিজন গুৰু, শংকৰ গুৰু, যি নাম ধৰ্ম আমাক দিলে, শংকৰ গুৰুৰ আলমতে আমাৰ যিমানসকল গুৰু আছে তেখেতলোক বাহিৰৰ গুৰু। আৰু সেই বাহিৰৰ গুৰুৱে আমাৰ ভিতৰত থকা গুৰুক চৈতন্য কৰি, দুই গুৰু এক কৰি যেতিয়া আমি ঈশ্বৰ সাধনা কৰিম, সেইদিনা আমাৰ জীৱন সফল হৈ যাব। এতিয়া ধ্ৰুৱই দেখিলে, দেখি আকৌ ধ্ৰুৱ এটা বিপদত পৰিলে। ভগৱন্তৰ ৰূপটো ইমান সুন্দৰ শ্যাম বৰণীয়া ইক্ষত হাঁহি দেখোঁতে 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 তেওঁ মনত কি আছিলে, যে মই ভগৱন্তক উপাসনা কৰিম, এনেকুৱা এখন ৰাজ্য বিচাৰিম যিখন ৰাজ্য মোৰ পিতৃতকৈও ওপৰত, আৰু মই পিতৃৰ কোলাত বহিমেই। মাকে কৈছিলে, তুমি পিতৃৰ কোলাত বহিবলৈ চেষ্টা কৰাতকৈ তুমি জগতৰ পিতাৰ কোলাত বহিবলৈ তুমি চেষ্টা কৰা। এই উদ্দেশ্য আছিল ধ্ৰুৱৰ। আৰু ভগৱন্তক দেখাৰ লগে লগে ধ্ৰুৱই সকলো কথা পাহৰি গ'ল। ভগৱন্তৰ ভুৱন ভুলোৱা ৰূপ যাক দেখিলে ভকতে ৰৈ 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 চাই থাকে, আপোন পাহৰে ঘৰত কি আছে কি নাই, নহয়নে বাৰু? এই আজিকালি তেনেকুৱা ভগৱন্তৰ ভাগ ওলাইছে। এই JCBখন দেখিছে নহয় আপোনালোকে? এই এবাৰ এইফালে টঙানী ফালে এই তেওঁলোকৰ কিবা এটা
আছিলে বয়সস্থ 5জনমান ভকতক মাতিলে, 2জনমান ভকতক মাতিলে আৰু তাৰে এহাল বয়োজ্যেষ্ঠ লোকে আহিলে আৰু জেচিবিখনে কিমান ধুনীয়াকৈ খান্দি থাকে দি থাকে, বৰ চাই থাকিবলৈ ভাল লাগে নহয়। চাওঁতে তেওঁলোকৰ সকামৰ কথা পাহৰি থাকিলে। ইপিনে ভকত ৰৈ আছে, ঘৰলৈ ফোন কৰিছে বোলে আমাৰ ভকত গ'ল, কিন্তু ভকত এতিয়া ওলোৱাই নাই। তেওঁলোকে সেই জেচিবি চাওঁতে বুঢ়া বুঢ়ীহাল বহি সেইবোৰ সকাম পাহৰিলে। নহয়নে বাৰু? সঁচাকৈ হাতীটো চাবচোন, গৈ থাকিলে চাই থাকিবলৈকে মন যায়। এইবিলাক মোহনীয় বস্তু। ঠিক তেনেকৈ আমি যদি সেইটো ডাইভাৰ্ট কৰি দিওঁ, ভগৱন্তৰ ৰূপতো আমাৰ এক মোহনীয় ৰূপ আছে, যাৰ কাৰণে ভকতসকলে চাই হেঁপাহ নপলায়। আৰু ধ্ৰুৱৰ সেইটোৱে হ'ল। এতিয়া ভগৱন্তই দেখিলে কি হ'ব, এতিয়া আকৌ স্পৰ্শ কৰি দিলে সময় সংশয়। আৰু এইবাৰ ধ্ৰুৱই চেতন পালে, চেতন পাই ভগৱন্তক স্তুতি কৰিবলৈ ধৰিলে। আৰু স্তুতি কৰোঁতে ভগৱন্তৰ আমনি লাগি পাছত ক'লে যে তোমাক কি লাগে কোৱা, মই তোমাক তোমাৰ অভীষ্ট সাধন হওক বুলি কৈ ভগৱন্ত তাৰ পৰা গুচি গ'ল। নহয়নে বাৰু? গতিকে আজি আপোনাসৱক সৰ্বপ্ৰথমে আমি বহুত কথালৈ যোৱাৰ আগত যে আজি আমি ঠিক কৰি লওঁ যে ওম নমো ভগৱতে বাসুদেৱাই আমাৰ জীৱনৰ শ্ৰেষ্ঠ মন্ত্ৰ হওক। সকলোৱে ৰাতিপুৱাৰ পৰা শয়ন কক্ষলৈকে যাওঁতে ওম নমো ভগৱতে বাসুদেৱায় যাতে আপোনালোকে অৱগাহন কৰি থাককচোন। আশা নকৰিব, কিবা এটা হ'ব। নহয়নে বাপসকল? এতিয়া কথা এটা হ'ল, যুৱ বন্ধুসকল আছে আমাৰ বহু, মই বোৱাৰী দেখিছোঁ। আজি এই ভাগৱত অনুষ্ঠানভাগী বিশেষকৈ আমি যেতিয়ালৈকে যুৱক যুৱতী বোৱাৰীসকলৰ মাজত ভাগৱত জ্ঞান যেতিয়ালৈকে আমি দিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু ভাগৱতৰ পৰা আমি যেনেধৰণে আশা কৰিছোঁ তাৰ কিন্তু ফল আমি ভবাৰ মতে নাপাম। আমাৰ যিসকল বয়োজ্যেষ্ঠ লোক গোট খায় তেওঁলোকে এইবিলাক কথা জানে, কিন্তু আমি জনাব লাগে কাক? যাৰ কাৰণে আজি আমি বিপদত পৰিছোঁ। ভাগৱত এখন অনুষ্ঠান পাতি মাৰ্চাল খাই ফুৰা গ্ৰন্থ নহয়, ভাগৱত আমাৰ জীৱনৰ গ্ৰন্থ। এই জীৱনৰ গ্ৰন্থৰ সম্পৰ্কে যদি আমি নাজানো বা জানিবলৈ নিবিচাৰোঁ, তেন্তে আমাৰ জীৱন বৃথা। আমি যাদৱ যদুনন্দন মাধৱ মধুসূদন গালে নহ'ব। মানৱী জনম সফল কৰিলোৱে ক'লে, কেনেকৈ আপুনি মানৱী জনম সফল কৰিলে? কেৱল কৃপালু মাধৱ মহাপুৰুষে এই ঘোষাজনা গাব পাৰে, কাৰণ অতীতত সফল কৰিলোঁ বুলি কৈছে। কেনেকৈ সফল কৰিলে? গুৰুৰ সান্নিধ্য পোৱাৰ পাছত আঙুঠি পিন্ধাই থকা সেই কন্যাকো ত্যাগ কৰি যেতিয়া বিষয়খন এৰি পেলাই যেতিয়া গুৰু সেৱাতে ব্ৰতী হৈ গুৰুকেই যেতিয়া ঈশ্বৰ দেখিবলৈ তেওঁ সক্ষম হ'ল, তেওঁৰ জীৱন ধন্য নহয় কি হ'ল? আৰু আমি পোনছাতেই যাদৱ যদুনন্দন মাধৱ মধুসূদন গাই দিওঁ, মানৱী জনম সফল কৰিলোঁ বুলি গাওঁ। আমি গাব লাগে মই দুৰাচাৰ, মই মূৰ্খমতী। কথাটো কৈছোঁ দেই বাবুসকল। গতিকে আমাৰ নামঘোষাখনত এটা পৰ্যায়ক্ৰমে প্ৰাৰ্থনাবিলাক সজোৱা আছে, তাৰ তত্ত্ববিলাক যদি আপোনালোকে ভাল ধৰণে উপলব্ধি কৰে বুজি পাব। যাদৱ যদুনন্দন প্ৰথমতে নিলিখিলে, বহুত পাছলৈ লিখিছে। যে কি নহওক সেইখিনি আপোনালোকে বিচাৰ আৰু বিবেচনা কৰিব। এতিয়া কথা হ'ল কি, যদিও আপোনালোকক ওম নমো ভগৱতে বাসুদেৱায় অৱগাহন কৰিবলৈ আমি ভাগৱতৰ মাধ্যমেদি অৰ্থাৎ দেৱৰ্ষি নাৰদে কোৱাৰ দৰে কৈছোঁ, কিন্তু আপোনাৰভাৱে শৰণ কিন্তু গ্ৰহণ কৰিবই লাগিব। শৰণ জ্যেষ্ঠসকলৰ আছে, বহু লোকে শৰণ নোলোৱাকৈ জীৱন শেষ কৰি দিছে। শৰণ বুলি ক'লে এটা বৰ ডাঙৰ বিপদত পৰি যায়। মোৰ এতিয়া সময় নাই হোৱা নহয়, নেযাওঁ আৰু এতিয়া মোৰ টাইম আছে, এতিয়া শৰণ কিয় ল'ব? এতিয়া আমি শৰণ কিয় ল'ব লাগে এই কথাটো যেতিয়ালৈকে আমাৰ উপলব্ধি নহয়, বা যিসকল পিতৃ মাতৃয়ে নিজৰ সতি সন্তানক শৰণাপন্ন কৰাব পৰা নাই, সেই পিতৃ মাতৃও আজি আমাৰ ভাগৱত শাস্ত্ৰই কৈছে তেওঁলোক এই জগতত জীয়াই থকাতকৈ নথকাই ভাল। মানৱ জীৱন এনেই ল'লে। এতিয়া শৰণ মানে আমি জানি ল'ব লাগিব, শৰণ মানে আপোনালোকে জানে, বহু শিক্ষিত বোৱাৰী আছে, আমাৰ অসমীয়াত এটা আখৰত এটা বাক্য হয়, মাত্ৰ এটাই আছে, সেইটো হ'ল তালবিয়া খ। খ মানে ডেড বডি, মৰা খ। এটা আখৰ মাত্ৰ, কিন্তু এটা বাক্য খ। খ বুলি ক'লে বোলে খটো উলিয়াই নিলে আৰু দেই। যিটো দেহত চৈতন্য কৃষ্ণ নাথাকে, জ্বৰ হৈ পৰি থাকে, সেইটোকে খ বুলি কয়, তালবিয়া খ। নহয়নে বাৰু? খ। এই তালবিয়া খ
কোনে ৰমণ কৰে? মধুনীয়া নটো। মধুনীয়া নটো হ'ল আনন্দ ব্ৰহ্ম। গতিকে আমি কৈ আছিলোঁ তালবিয়া খ, নহয়নে বাৰু? আমি প্ৰত্যেকে এজন এজন খ তালবিয়া খ, কিন্তু আপোনালোকক চলাই গা ধুব নালাগে, নহয়নে বাৰু? কিয়? মধুনীয়া নয় আপোনালোকৰ শৰীৰত ৰমণ কৰি আছে। ৰ মানে ৰমণ কৰা, আৰু মধুনীয়া হ'ল আনন্দ। আনন্দ ব্ৰহ্মই ৰমণ কৰি থকাৰ কাৰণে আপোনাসৱে হাঁহি আছে, ধুনীয়া হৈ আছে, ইয়ালৈ আহিব পাৰিছে, ভাগৱত শ্ৰৱণ কৰিব পাৰিছে। বোলে এইটো হ'ল শৰণ। এতিয়া শৰণ মানে হ'ল, মই এটা সহজ অৰ্থত আপোনালোকক ক'বলৈ বিচাৰিছোঁ। ধৰি লওক আপোনালোকে বহুদিন আমাৰ বৰষুণ নাই বাৰু, কিন্তু ইয়াৰ পাছত যিটো বৰষুণ আহিব, বতাহ ধুমুহা, নহয়নে বাৰু? আপুনি গৈ আছিল, ঘৰৰ পৰা ওলাই গ'ল, তেনেকুৱাতে এজাক সাংঘাতিক ধুমুহা আহিছে, গছ ভাঙি আহিছে, ঘৰ ভাঙি আহিছে, বৰষুণ উন্দোলাই লৈ আহিছে, আৰু দেখিছে যে আপোনাৰ হাতত ছাতি এটাও নাই, আৰু লগে লগে আপুনি এটা আশ্ৰয় বিচাৰিছে। নহয় কাৰোবাৰ ঘৰত সোমাব লাগিব, নহয় কিবা এটা মই ব্যৱস্থা কৰিব লাগিব, নহ'লে মোৰ এটা বিপদ হ'ব, নহয়নে বাৰু? এইটোৱে হ'ল শৰণ, আশ্ৰয়। এতিয়া আশ্ৰয় মানে এয়া হ'ল আমাৰ বাহ্যিক কথা। আমাৰ পৰমাৰ্থিক কথা হ'ব, আমাৰ জীৱনত বহু ধুমুহা আহিছে, বহু ধুমুহা আহিব। এই ধুমুহাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি আশ্ৰয় ল'ব লাগিব। আমাক কোনে আশ্ৰয় দিব? জীৱনৰ হাবুডুবু, বাৰ্ধক্য, পৰিয়ালৰ জটিলতা, সমস্তখিনিৰ পৰা আমি আশ্ৰয় ল'বলৈ হ'লে আমাক ভগৱন্তৰ অভয় চৰণটো দেখুৱাইছে, য'ত গ'লে আমাৰ ভয় নাথাকে। গতিকে শৰণ ল'বই লাগিব। শৰণ নহ'লে যিমান ওম নমো ভগৱতে গাই থাকক, যিমান ভাগৱত অনুষ্ঠান পাতি থাকক, যিমান ভাওনা আগবঢ়াই থাকক, কাম নহ'ব। এইবোৰ এনেই কৰি থকা হৈছে। বোলে ভাওনা পাতিটো হৈ যাব, নহয়নে বাৰু? নহয় বোলে আজি ভাগৱত অনুষ্ঠান পাতি দিছোঁ, হৈ যাব, নহ'ব। শৰণ যেতিয়ালৈকে ঈশ্বৰৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰা নাযায়, তেতিয়াহ'লে আপুনি কৰা প্ৰাৰ্থনা, আপুনি দিয়া দ্ৰব্য, আপুনি ভবা কথাখিনিও ঈশ্বৰে গ্ৰহণ নকৰে। আপোনালোকে আজি সিদ্ধান্ত লওক, শৰণ। শৰণেহে নিজ ভকতি বীজ, মুকুতি তাহাৰ ফল। শৰণ বিনাই ভকতি কৰন্তে যেন এৱা ঘাটে জল। এৱা ঘাটবোৰ দেখিছেনে বাৰু? এই ওপৰৰ পৰা পানী দিলে তলফালে গৈ থাকে। আপুনি আজি গাইছে, আজিয়ে শেষ, আজি কথা মনত নাথাকে। কেলৈ নাথাকে? শৰণ নাই। ঈশ্বৰে যেতিয়ালৈকে আশ্ৰয় গ্ৰহণ কৰি আপোনাক ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে শক্তি প্ৰদান নকৰে, বা কীৰ্তন কৰাবলৈ তেওঁ শক্তি নিদিয়ে, তেতিয়ালৈকে আমি ভাগৱতো ক'ব নোৱাৰোঁ আৰু প্ৰভুজনাই নামো গাব নোৱাৰোঁ। আজি আমাক ভগৱন্তই পঠাইছে ইয়ালৈ, আইগৰাকী কাৰণহে মাত্ৰ। আপোনালোকে ইয়ালৈ অহাটো কাৰণহে। আপোনালোকক ঈশ্বৰে পঠাইছে। ক'লৈ পঠাইছে? ভাগৱত দৰ্শন কৰিবলৈ পঠাইছে। ভাগৱত মানে কি? ভগৱন্তৰ ৰূপ আৰু মূৰ্তি। কেনেকৈ বাগ্ময় হ'ল? কেনেকৈ ৰূপ হ'ল? যেতিয়া ভগৱন্ত পুৰুষে 125টা বছৰ অতিক্ৰম কৰি কাৰ্যকাল সমাপ্ত কৰি যেতিয়া বৈকুণ্ঠলৈ যাবলৈ ওলাইছে, তেতিয়া তেখেতৰ কাষত থকা উদ্ধৱে সুধিছিলে, প্ৰভু তোমাৰ লগতে মোকো লৈ যোৱা। বোলে উদ্ধৱ, আমি দুয়ো গ'লে জগতত অনৰ্থ হ'ব। উদ্ধৱে আকৌ কৈছে, হে প্ৰভু, তুমি থাকোঁতেই জগতত ইমান বিশৃংখল দৈত্য দগবাজৰ কবলত সন্ত মহন্ত থাকিব নোৱাৰে, ধৰ্ম ৰক্ষা কৰিব নোৱাৰে, আৰু তুমি যোৱাৰ পাছত মই সম্ভৱনে? নহয়, উদ্ধৱ তুমি থাকিব লাগিব। উদ্ধৱ মানে উদ্ধৱ ভাৱনা। আমাৰ সকলো লোক গুচি যাব, প্ৰভু গুচি যাব, গুৰুসকল গুচি যাব, থাকি যায় কি? আমাৰ ভাৱনাবিলাক। আজি আমি দেখিছে, মোবাইলটো পাতি লৈছোঁ, ইয়াৰ অৰ্থ এতিয়ালৈকে আমি 600 জেগাত 600টা ভিডিঅ' হৈছে, 600 ভিডিঅ' আমি 600 জেগাত আমি ভাগৱত গাবলৈ আমাক ভগৱন্তই কৃপা কৰিছে। আজি আকৌ এটা শুভ দিন, ঈশ্বৰে আমাক এইকণ সুযোগ আৰু সুবিধা দিলে আপোনালোকৰ সংগত, আৰু আপোনালোকেও তাৰ সাক্ষী, আৰু আপোনালোকেও তাৰ এটা অংশীদাৰ। এতিয়া ভাগৱতৰ সন্মুখলৈ যে আপোনালোকে আহিব পাৰিলে, আৰু বহুতে হয়তো এই ভাগৱতৰ পৰা আঁতৰি থাকিলে,
বিভিন্ন অজুহাত দেখুৱায়, সেয়া হ'ল তেওঁ জীৱৰ কৰ্মৰ ফল। ভাবি লওক যে আমি হয়তো ৰঞ্জিতা এগৰাকীয়ে মাতিছে কাৰণে আহিছোঁ, নহয়। আপুনি কিবা এটা নহয় কিবা এটা কাৰণত হয়তো আহিব নোৱাৰিবও পাৰিলেহেঁতেন, নাহিলেওহেঁতেন, অসুবিধা হ'লহেঁতেন। মাতিছিলে, যাব লাগিছিলে, ইছৰাম আজি নোৱাৰিলোঁ ন। কিন্তু এই বাপ জনা যে ইমান সেই সাপে খাতিৰ পৰা এইটো বয়সত আহি নাম কীৰ্তন কৰিবলৈ যে ঈশ্বৰে পঠাইছে তেখেতক, প্ৰথম কথা তেখেতেও ক'ব নোৱাৰে যে মই আহিছোঁ যে আইগৰাকীকে কিবা এটা নহয় কিবা এটা মতাৰ কাৰণে গৈছোঁ, মিছা কথা। আমাক ঈশ্বৰেহে এই জেগালৈ আনিছে। এই কথাটো প্ৰত্যেক দিনে আপোনালোকে অনুভৱ কৰিব, নহয়নে বাৰু কথাটো? গতিকে শৰণ লৈ পেলাই আমি আগবাঢ়িব লাগিব। এতিয়া শৰণ কেনেকৈ ল'ব? মই ভাগৱত বেছি নাগাম, ভাগৱতৰ কথাই কৈ আছোঁ। ভাগৱত আমি আমাৰ পৰীক্ষিত ব্ৰহ্মজ্ঞান লৈছোঁ আজি, খুব ভাল পাঠ এটা, আমি তাত খুব আধা ঘণ্টামানত শেষ কৰিম। বাকী এই কথাখিনি আমাৰ যুৱক যুৱতীসকল আহিছে, আমাৰ আইগৰাকীয়ে কৈছিলে যে যুৱক যুৱতীসকলৰ উদ্দেশ্যে কিছু কথা আগবঢ়াব লাগে। এতিয়া আপোনালোকে শৰণ ল'লে যেনিবা, নহয়নে বাৰু? শৰণ লৈও আপোনালোকে ভকতি কৰিছে। এতিয়া শৰণ কেনেকৈ লোৱা হ'ল এই কথাটো জানিব। শৰণ কেই প্ৰকাৰ? প্ৰভু পাইছে? 2 প্ৰকাৰ বুলি পাইছোঁ। 3 প্ৰকাৰ। হয়, 3 প্ৰকাৰ। প্ৰথম চৰণ, দ্বিতীয় চৰণ, তৃতীয় চৰণ। কওকচোন, জানো মিলে নিমিলে অকণমান পাইছোঁ মই, অকণমান মই গম পাম, মোৰ লগত মিলে নিমিলে। মানে এই বিষয় আৰু আশা কৰি আমি যিবিলাক যাৰ অনিশ্চয়, হয়, যাৰ বা যে কি নহওক প্ৰভুজনা বুজিলোঁ আমি, ঠিকে আছে, সেইটো তাত শাস্ত্ৰত আছে, সেইটো গুৰুচৰিত্ৰত আছে। এতিয়া শৰণ 4 প্ৰকাৰে লোৱা হয়, জানিব লাগিব কথাটো। শৰণৰ 4টি হয় 4 প্ৰকাৰ। 4 প্ৰকাৰে কেৱল হৰিনামে সাৰ। শৰণ 4 প্ৰকাৰ। প্ৰভু ভুল হ'লে ক্ষমা কৰিব, শাস্ত্ৰৰ পৰাহে পাইছোঁ দেই। 4 প্ৰকাৰ হয়। শৰণৰ 4টি হয় 4 প্ৰকাৰ, 4 প্ৰকাৰে মাত্ৰ হৰিনামে সাৰ। দণ্ডতে জানিবা দেহৰ শৰণ, ইন্দ্ৰিয় শ্ৰৱণ জানা শ্ৰৱণ কীৰ্তন। নীতি সদাচাৰে মনৰ শৰণ, ভক্তক জানিলে জানিবা জীৱৰ শৰণ। 4টা কথা। সেইকাৰণে শৰণ লওঁতে গুৰুসকলে দণ্ডতে মানে জানিব লাগিব। দণ্ড মানে এটা লাঠি, লাঠিডাল যেনেকৈ মাটিত পেলাই থ'লে চিধা হৈ পৰি থাকে, ঠিক তেনেকৈ শৰণ লোৱা অৱস্থাত দণ্ডতে পৰি শৰণ দিয়ে, নহয়নে প্ৰভু? আমাক দিছিলে কিন্তু দেই। এতিয়া কিন্তু আজিকালি বহুত হয় নহয়, দীঘল দীঘলকৈ পৰিলে জেগা নোজোৰে, আঁঠুকাঢ়িয়ে দিয়ে। বিভিন্ন সত্ৰত গৈছোঁ, দেখিছোঁ। আমাক কিন্তু দণ্ডতে পেলাই শৰণ দিছিলে। দণ্ডতে পেলাই এইকাৰণে শৰণ দিয়া হৈছিলে, প্ৰথম আমি দেহটো ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগিব। দণ্ডতে জানিবা দেহৰ শৰণ। ইন্দ্ৰিয় শৰণ জানা শ্ৰৱণ কীৰ্তন। আজি আপোনালোকে শ্ৰৱণ কীৰ্তন কৰি আছে, এয়া আমাৰ ইন্দ্ৰিয় শৰণ হৈ আছে। কাণেৰে শুনিছোঁ, হাতেৰে প্ৰসাদ খাম, ভৰিয়ে ইয়ালৈ আহিছোঁ, নহয়নে বাৰু? মুখেৰে গাইছোঁ। এই সকলোবিলাক ইন্দ্ৰিয় ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে। নীতি সদাচাৰে মনৰ শৰণ। আইসকলে ইমান ধুনীয়াকৈ বগা কাপোৰ পিন্ধি আহিছে, বাপসকলে ধুতি পিন্ধি আহিছে, কেলৈ? আমিতো বেলেগ সাজতো পিন্ধি আহিব পাৰিলোঁহেঁতেন। গুৰুজনে আমাক নীতি আৰু আদৰ্শ দেখুৱালে। এই সাজপাৰ আৰু নীতি সদাচাৰে ৰাতিপুৱা গা ধুই গুৰু সেৱা কৰাৰ পৰা ধৰি ৰাতি শয়ন কৰিবলৈকে নিয়ম নীতিৰে শয়ন ভোজন সকলোখিনি আমাৰ নীতি সদাচাৰ। আৰু এই নীতি সদাচাৰ যদি থাকে তেতিয়াহ'লে আমাৰ মনৰ শৰণ হৈ থাকে বাপসকল। বহুতে কয় নহ'ব নি এনেকৈ খাম, কি হ'ল পেট নভৰিব নেকি? বহুত ধৰণৰ কুৱেশ্যন, আপুনি উপায় নাপায়। এইবোৰ হেনো আমাৰ আউটডেটেড, এইবোৰ হেনো আমাৰ নহয়নে বাৰু? সেইখিনিও কথা ক'ম। গতিকে ৰাতিপুৱা গা ধুই বেলি বা সূৰ্য উদয় হোৱাৰ আগতে স্নান কৰি যদি আপুনি নীতি সদাচাৰে ভাল ধৰণে থাকে, তেতিয়াহ'লে আপোনাৰ প্ৰত্যেক মুহূৰ্ততে মনৰ শৰণ হৈ থাকিব। আৰু যেতিয়া এনেধৰণে কৰোঁতে ভক্তক চিনি পালে, চিনি পোৱাৰ লগে লগে আপোনাৰ জীৱৰ শৰণ হৈ গ'ল, জীৱৰ সদ্গতিলৈ আহিলে। এয়া হ'ল শৰণৰ মাধ্যম।